আজি আপোনালোকক নিজৰ গোটৰ নামত মানে নিজৰ মেম্বাৰখিনিৰ লাখপতি বাইদেউৰ নাম আহিছেনে অহা নাই তাকে দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। বলকচোন এতিয়া প্ৰথমে আমি কি কৰোঁ দেখাই আছোঁ। প্ৰথমতে আপোনালোকে মোবাইলতে গুগলটো অ'পেন কৰি ল'ব বা ক্ৰমত কৰিলেই হ'ব। তাতে আপোনালোকে HSG ৰিপৰ্ট বুলি চাৰ্চ কৰিব। HSG ৰিপৰ্ট বুলি চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো লিংক আহিব সেইটোতে আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। তাতে আপোনালোকে নিজৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত এয়া দেখিছে নহয়, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। আমাৰ যিহেতু ডিব্ৰুগড় ডিষ্ট্ৰিক্টটো আমি চিলেক্ট কৰিছোঁ। তাৰপাছতে ইয়াতে আপোনালোকে চাই ল'ব ব্লক নেম আহিছে। ব্লক নেমত আমাৰ খোৱাং ব্লক, চ' আমি খোৱাং ব্লক চিলেক্ট কৰিছোঁ। ব্লক চিলেক্ট কৰাৰ পিছত ইয়াতে গাঁও পঞ্চায়তৰ নাম আহিছে। আমাৰ যিহেতু হালধিবাৰী, আমি হালধিবাৰী চিলেক্ট কৰিছোঁ। হালধিবাৰী চিলেক্ট কৰাৰ পিছত আপোনালোকৰ নিজৰ গাঁওখনৰ নাম ইয়াতে চিলেক্ট কৰিব। আমাৰ 1 নং শিলপুটা। ইয়াৰ পিছত আপোনালোকে যিখিনি আত্মসহায়ক গোট আছে গোটৰ নামখিনি দেখিবলৈ পাব। দেখিছে গ্ৰুপ নেম। ইয়াতে আমাৰ গোটটোৰ নাম হৈ গ'ল, এইখিনি গোটখিনিৰ নাম দেখিছে। গোটৰ নামৰ পিছতে এয়া মেম্বাৰ নেম আহি গৈছে। এই গোটটোৰ নাম হৈ গ'ল প্ৰগতিশীল আত্মসহায়ক গোট। তাতে ইয়াত যিখিনি আছে গোটেইখিনি মেম্বাৰ নেম হয়। এইখিনি ফাইনেল লিষ্ট।